মই আৰু দাঙি আছোঁ, দীপকৰ দাঙি আছা ন? নমস্কাৰ বন্ধুসকল, আমি আহি পাই গ'লোঁ ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ পৰা আমি এখন টমটমত এতিয়া গৈ আছোঁ ৰুমলৈ। তাৰপৰা আমি টমটমখন এৰি পেলাই উঠিলোঁ বিক্ৰমখন আকৌ আমাৰ নগাঁও মৰিগাঁও যিবোৰ টেম্পু চলে ন, তাতকৈ অলপমান দেখিবলৈ বেলেগ ধৰণৰ। তাৰপৰা আমি আহি পাই গ'লোঁ আমাৰ ৰুমটো লগতে ঠিক কৰি থৈ দিছিলে। ৰুমটো বহুত ডাঙৰে হয়, আমি মাত্ৰ 4জন থাকিম। বিচনা পাতি নাই, আমি গাড়ী পাৰিম আৰু তাতে শুম। তাৰপৰা আমি যিহেতু বনাই খাম নিজে, সেইকাৰণে লগৰটোৱে গেছ পাতি যোগাৰ কৰি দিলে। তাৰপৰা আমি বজাৰ পাতি কৰি পেলাই আমি মানে পাকঘৰত যি বস্তু লাগে চব আনিলোঁ। এতিয়া আমি ঠিক ঠাক লগাই আছোঁ। বস্তু অনা হৈ গ'ল, বাচন বৰ্তনৰ পৰা ধৰি শাক পাচলিৰ পৰা ধৰি চব অনা হৈ গ'ল। এতিয়া লগতে মাংস বনাই আছে, কিন্তু এটা বস্তু আনিবলৈ পাহৰি গ'লোঁ। সেই বস্তুটো হৈছে মই দেখাই আছোঁ লগত কি পাহৰি গ'লোঁ। এখন দেখিছেনে? আমি মানে হাতা আনিবলৈ পাহৰি গ'লোঁ। এতিয়া চুই দি পেলাই মাংস লৰাই আছে। এতিয়া কেনেকৈ ভঙাব লাগে ভাবিছোঁ। ঢেলাই বাই বাই গাইছ।